3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথী ধৰণৰ হ'ব, অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। আপোনালোকে জানে যে চাকৰি সূত্ৰে বহুত অসমীয়া মানুহে ৰাজ্যৰ বাহিৰত ল'ৰা ছোৱালীক পঢ়ুৱায়। কোনোবাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে, কোনোবাই আৰ্মিত চাকৰি আছে, CRPত চাকৰি কৰি আছে, কোনোবাই অসম ভৱনত চাকৰি কৰি আছে। আগতে আমাৰ মেডিকেলত ৰুল আছিলে যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়াহ'লে ষ্টেট কোটাত তেওঁ এডমিশ্যন ল'ব নোৱাৰে। এতিয়া আমি কৈছোঁ যে অসমীয়া মানুহৰ ল'ৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে, অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব, প্ৰভাইডেড দেউতাক মাক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব। তাৰমানে তেওঁৰ ককাকো অসমৰ হ'ব লাগিব, আজু ককাও অসমৰ হ'ব লাগিব। যদি এনেই যোৱা 10 বছৰত ধৰক মই ধৰি ল'লোঁ ৰাজস্থানৰ পৰা এজন ব্যক্তি ব্যৱসায়ৰ কাৰণে আহিছে, বা কোনোবাই 71 চনত অসমীয়া হৈছে, চিটিজেনশ্বিপ লৈছে, বা কোনোবাই তেওঁলোকৰ স্বাভাৱিক ককায়েকজন আহিলেও দেউতাক মাকটো অলৰেডি নিজৰ ষ্টেট অফ অৰিজিনত আছে, গতিকে তাতে পঢ়িছে, তেওঁলোকৰ কাৰণে আমি এইটো সুবিধা দিয়া নাই। কাৰণ তেওঁলোকৰ পৰিয়ালৰ আধা অলৰেডি বাহিৰত পাৰ্মানেণ্ট কৰি আছেই। কিন্তু যিসকল 3টা প্ৰজন্মৰ অসমীয়া তেওঁলোকৰ ল'ৰা ছোৱালী চাকৰি সূত্ৰে কৰ্মসূত্ৰে বাহিৰত পঢ়িছে, কিন্তু এইখন তেওঁলোকৰ ঘৰ নহয়, তাত টেম্পৰাৰী আছে, কিন্তু বাহিৰত পঢ়াৰ কাৰণে তেওঁলোকে মেডিকেল চিট অসমত নাপায়। গতিকে সেই 3টা প্ৰজন্মৰ অসমবাসী, জাতি যিয়ে নহওক, জনগোষ্ঠী যিয়ে নহওক, 3টা প্ৰজন্মত বাস কৰা যদি বড়ো, মিচিং, বৰাক ভেলীৰ মানুহ যোন হ'ব পাৰে, 3টা প্ৰজন্ম যোনে অসমত বাস কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত স্কুলিং কৰিলেও অসমত মেডিকেলৰ চিটৰ বাবে সুবিধা পাব, বাট অন মেৰিট। কম্পিটিশ্যন কৰিব লাগিব, কোনো কোটা নাই, ৰিজাৰ্ভেশ্যন নাই, অন মেৰিট তেওঁলোকে কম্পিটিশ্যন কৰিব পাৰিব। যদি ইয়াৰ ৰিয়েকশ্যনটো ভাল হয়, যদি অপব্যৱহাৰ নহয়, তেতিয়াহ'লে আমি ইয়াতে 2টাকৈ চিট দি ভৱিষ্যতে আমি 15টালৈকে বঢ়াব পাৰিম। কেবিনেটে আজি মেডিকেল চিটৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছে যে আপোনালোকে জানে যে চাকৰি সূত্ৰে বহুত অসমীয়া মানুহে ৰাজ্যৰ বাহিৰত ল'ৰা ছোৱালীক পঢ়ুৱায়। কোনোবাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে, কোনোবাই আৰ্মিত চাকৰি আছে, CRPত চাকৰি কৰি আছে, কোনোবাই অসম ভৱনত চাকৰি কৰি আছে। আগতে আমাৰ মেডিকেলত ৰুল আছিলে যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়াহ'লে ষ্টেট কোটাত তেওঁ এডমিশ্যন ল'ব নোৱাৰে। এতিয়া আমি কৈছোঁ যে অসমীয়া মানুহৰ ল'ৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে, অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব, প্ৰভাইডেড দেউতাক মাক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব। তাৰমানে তেওঁৰ ককাকো অসমৰ হ'ব লাগিব, আজু ককাও অসমৰ হ'ব লাগিব। যদি এনেই যোৱা 10 বছৰত ধৰক মই ধৰি ল'লোঁ ৰাজস্থানৰ পৰা এজন ব্যক্তি ব্যৱসায়ৰ কাৰণে আহিছে, বা কোনোবাই 71 চনত অসমীয়া হৈছে, চিটিজেনশ্বিপ লৈছে, বা কোনোবাই তেওঁলোকৰ স্বাভাৱিক ককায়েকজন আহিলেও দেউতাক মাকটো অলৰেডি নিজৰ ষ্টেট অফ অৰিজিনত আছে, গতিকে তাতে পঢ়িছে, তেওঁলোকৰ কাৰণে আমি এইটো সুবিধা দিয়া নাই। কাৰণ তেওঁলোকৰ পৰিয়ালৰ আধা অলৰেডি বাহিৰত পাৰ্মানেণ্ট কৰি আছেই। কিন্তু যিসকল 3টা প্ৰজন্মৰ অসমীয়া তেওঁলোকৰ ল'ৰা ছোৱালী চাকৰি সূত্ৰে কৰ্মসূত্ৰে বাহিৰত পঢ়িছে, কিন্তু এইখন তেওঁলোকৰ ঘৰ নহয়, তাত টেম্পৰাৰী আছে, কিন্তু বাহিৰত পঢ়াৰ কাৰণে তেওঁলোকে মেডিকেল চিট অসমত নাপায়। গতিকে সেই 3টা প্ৰজন্মৰ অসমবাসী, জাতি যিয়ে নহওক, জনগোষ্ঠী যিয়ে নহওক, 3টা প্ৰজন্মত বাস কৰা যদি বড়ো, মিচিং, বৰাক ভেলীৰ মানুহ যোন হ'ব পাৰে, 3টা প্ৰজন্ম যোনে অসমত বাস কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত স্কুলিং কৰিলেও অসমত মেডিকেলৰ চিটৰ বাবে সুবিধা পাব, বাট অন মেৰিট।
কম্পিটিশ্যন কৰিব লাগিব, কোনো কোটা নাই, ৰিজাৰ্ভেশ্যন নাই, অন মেৰিট তেওঁলোকে কম্পিটিশ্যন কৰিব পাৰিব। এইটো আমাৰ প্ৰবাসী অসমীয়াসকলৰ বহুত দিনীয়া এটা দাবী আছিলে। কলিকতাত কোনোবা আপোনালোকে জানে যে চব জেগাতে বাংগালুৰুত অসমীয়া সমাজ থাকে, পুনেত থাকে, দিল্লীত থাকে, লাহে লাহে অসমীয়া মানুহ বাহিৰত বাঢ়িছে। তেওঁলোকৰ ল'ৰা ছোৱালীক কৰ্ণাটকেও এডমিশ্যন নিদিয়ে, অসমীয়াও এডমিশ্যন নিদিয়ে। তেওঁলোকৰ ল'ৰা ছোৱালীক চিটিজেন নহয় বুলি মহাৰাষ্ট্ৰও এডমিশ্যন নিদিয়ে, অসমীয়াও নিদিয়ে। তেওঁলোকৰ ল'ৰা ছোৱালীক চিটিজেন নহয় বুলি তেওঁলোকে আন ৰাজ্যতো এডমিশ্যন নাপায়, অসমতো নাপায়। অৰুণাচলত আমাৰ অসমীয়া মানুহ আছে, অৰুণাচলত এডমিশ্যন নিদিয়ে, আমি নাপাওঁ। শ্বিলঙত আমাৰ অসমীয়া মানুহ আছে, শ্বিলঙতো পঢ়িব নোৱাৰে, অসমতো পঢ়িব নোৱাৰে। সেইকাৰণে আমি কৰিছোঁ যে তেওঁলোকৰ যদি দেউতাক, মাক, ককাক, আজু ককাক মিলি 3টা প্ৰজন্ম যদি অসমত আছিলে, 1951 চনত যদি অসমত আছিলে, তেতিয়াহ'লে তেওঁলোকে অসমৰ মেডিকেল চিটত বাহিৰত স্কুলিং কৰিলেও তেওঁলোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা পাব। এইটো প্ৰবাসী অসমীয়াসকলৰ কাৰণে এটা ভাল খবৰ। কিন্তু অসমীয়া বুলি কওঁতে মই আকৌ কৈছোঁ 51 চনৰ অসমীয়া হ'ব লাগিব, 71ৰ নহয়, 51ৰ অসমীয়া হ'ব লাগিব। কেবিনেটত আজি এইখিনি সিদ্ধান্তৰ লগতে আজি আমি শিৱসাগৰ, চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ বিষয়েও কেবিনেটত আলোচনা হয়। আৰু আপোনালোকক আমি জনাবলৈ পাই অলপ সন্তুষ্টি লাভ কৰিছোঁ যে এতিয়া আমি প্ৰত্যেকখন গাঁও, প্ৰত্যেকখন চুবুৰীতে আমি যাব পাৰিছোঁ। অৰ্থাৎ পানী কমিছে, আৰু পানী কমাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিখন গাঁও বা প্ৰতিখন চুবুৰীলৈ যাব পাৰিছে। আমি ইউজুৱেলি যি আমি সহায় আগবঢ়াওঁ যে আমি মানুহক পাৰ মানুহ হিচাপত আমি আগতে চাউল, দালি এনেকৈ দিওঁ। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছোঁ। 2জন দেউতাক, মাক, 2জন ল'ৰা ছোৱালী। এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছোঁ। আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগাপাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছোঁ, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰোঁ। লুজ চাউল দালি দি আছে অলৰেডি, এনেকুৱা নহয় যে পেকেটটো হ'ব বুলি। লুজ চাউল দালি দি আছে। অতিৰিক্তভাৱে আমি ফেমিলি পেকেট এটা আমি দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ। বহুত মানুহে মোক সুধি আছে যে তাতে আমি কি সহায় আমি ৰাইজক কৰিব পাৰোঁ। বহুতবিলাক NGO বা আন লোকে আমাক সুধি আছে। মোৰ এটাই অনুৰোধ যে আমাক যথেষ্ট কাপোৰ কানি লাগে, কিন্তু ইউজ কাপোৰ কানি নালাগে। পুৰণা কাপোৰ কানি আপোনালোকে জানে যে চৰাইদেউ, শিৱসাগৰত আমাৰ যিমানবিলাক পৰিয়াল আছে, তাতে আমি ইউজ কাপোৰ পঠাই বহুত বেছি লাভ নহ'ব, কাৰণ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব। গতিকে মোৰ অনুৰোধ যে স্বেচ্ছাসেৱী সংগঠনসমূহে যথেষ্ট ফেনাইল দিব পাৰে, কাৰণ এতিয়া ডিছইনফেক্ট কৰাৰ খুব প্ৰয়োজন হৈছে ঘৰবিলাকত। ফেনাইল দিব পাৰে, বেবী ফুড দিব পাৰে, আমাক ল'ৰা ছোৱালী শিশুৰ কাৰণে গাখীৰ দিব পাৰে, আৰু চাদৰ মেখেলা বা টি চাৰ্ট বা চাৰ্ট কিন্তু নতুন দিব লাগে, পুৰণা ইউজ দিব নালাগে। কাৰণ পুৰণা ইউজৰ কাপোৰ কানি দি বেমাৰ আজাৰ হোৱাৰো সম্ভাৱনা থাকে। আৰু বানপানীত যিহেতু তেওঁলোক আক্ৰান্ত, বডিৰ যিটো ৰেজিষ্টেণ্ট লেভেল সেইটো অলৰেডি কমি আছে। গতিকে ইউজ কাপোৰ কানি গ'লে আকৌ আমাৰ ৰেজিষ্টেণ্ট লেভেলটোতো কম্প্ৰমাইজ হ'ব পাৰে। গতিকে মই ভাবোঁ যে সহায় কৰাৰ উত্তম উপায়টো হ'ল যে বেবী ফুড পঠাওঁ, ফেনাইল পঠাওঁ, ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ পঠাওঁ, মহিলাসকলৰ কাৰণে কাপোৰ পঠাওঁ, পুৰুষসকলৰ কাৰণেও কাপোৰ পঠাওঁ। কিন্তু আমি যিমান পাৰোঁ আমি নতুন কাপোৰ আমি দিব লাগে। ছেকেণ্ড, কিতাপ কাগজ বহুত
লছ হৈছে মানুহৰ গতিকে এনি এডুকেশ্যনেল কিট ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে পেন আমাৰ জ্যামিতি বক্স এনি এডুকেশ্যনেল কিটছ যদি কোনোবাই দিব খোজে তেতিয়াহ'লে তাৰো যথেষ্ট প্ৰয়োজনীয়তা আছে আমাৰ মন্ত্ৰী কেশৱ মহন্ত বিমল বৰা সুশান্ত বৰগোহাঁই তাতে কেম্প কৰি আছে 1 তাৰিখৰ পৰা আমাৰ কৃষি মন্ত্ৰী যাব কঠীয়া যোগাৰ কৰাৰ কাৰণে আমাৰ স্বাস্থ্য মন্ত্ৰী যাব কাৰোবাৰ যদি মেডিকেল কেম্পছবিলাক মোবাইল মেডিকেল ইউনিট চলি আছে তেওঁ পৰ্যবেক্ষণ কৰিব যাব এনিমেল হাজবেণ্ডাৰী মন্ত্ৰী যাব ক'ত পশু সম্পত্তি পশুধন নষ্ট হৈছে যাতে আমি কম্পেনচেশ্যন দিয়াৰ ৰিহেবিলিটেশ্যন দিয়াৰ প্ৰক্ৰিয়াটো আগষ্ট মাহৰ ভিতৰতে আমি আৰম্ভ কৰিব পাৰোঁ এতিয়াতো আমি যি দি আছোঁ ৰিলিফ দি আছোঁ কিন্তু ৰিলিফৰ লগত যাতে আমি ৰিহেবিলিটেশ্যন পুনৰবাসৰ বাবেও আমি পইচা বা সহায় কৰিব পাৰোঁ তাৰ কাৰণেও আমি 1 তাৰিখৰ পৰা আমি ছাৰ্ভে আমি লাগি যাম আপোনালোকক জনাবলৈ পাই মই আনন্দিত যে কেন্দ্ৰীয় এছেছমেণ্ট কৰা যিটো দল ইণ্টাৰ মিনিষ্ট্ৰিয়েল গ্ৰুপ আজি তেওঁলোক আহি পাইছে আৰু তেওঁলোক ইতিমধ্যে